নমস্কাৰ আজি 30 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়া 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ এই ছবিখনলৈ আপোনালোকে ভালদৰে মন কৰক হস্পিটেলৰ কেবিনৰ পৰা বিধায়ক অখিল গগৈয়ে এক ব্যতিক্ৰমী প্ৰতিবাদ কৰিছে ছবিখন দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব কিদৰে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব নামাজৰ সময় এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব নামাজৰ বাবে সময় এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব নামাজৰ সময় নামাজ বিৰতিৰ সন্দৰ্ভত অসম বিধানসভাত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰুল নম্বৰ 11 সংশোধন কৰি বিলুপ্ত কৰা হ'ল নামাজৰ বাবে থকা বিৰতি সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত অসম বিধানসভাৰ মজিয়াত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৈয়দ সাদুল্লাৰ দিনৰে পৰা চলি আহিছিল নামাজৰ সময় এই নিয়ম চলি আহিছিল কিন্তু অহা বিধানসভাৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল নবহায় প্ৰতিবাদৰ মাজতেই এপিডিচিএলৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে ৰাজ্য জুকাৰিছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ চলি আছে আৰু তাৰ মাজতেই এপিডিচিএলৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল নবহায় আমি জনাই আছো বিশেষ খবৰ স্মাৰ্ট মিটাৰে বৃদ্ধি নকৰে বিদ্যুতৰ মাচুল বৰঞ্চ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ আছে বিশেষ সুবিধাহে এপিডিচিএলৰ মতে কি সুবিধা আছে স্মাৰ্ট মিটাৰ লগালে তাকো উল্লেখ কৰা হৈছে দৈনিক মিতব্যয়তাৰে বিদ্যুৎ ব্যৱহাৰ কৰি শক্তি সঞ্চয় স্মাৰ্ট মিটাৰ ব্যৱহাৰেৰে হ্ৰাস হ'ব 50% গ্ৰাহকৰ বিদ্যুৎ ব্যয় মাচুলৰ বিলম্বিত পৰিশোধৰ বাবে দিব নালাগে অতিৰিক্ত শুল্ক স্মাৰ্ট মিটাৰ লগালে আছে ক্ষুদ্ৰ কিস্তিৰে পুৰণি বিল পৰিশোধৰ সুবিধা ৰিচাৰ্জ শেষ হোৱাৰ পৰা পুনৰ বিল নিদিয়ালৈ 300 টকাৰ অবিৰত বিদ্যুৎ যোগান স্মাৰ্ট মিটাৰটোক সংযোগ কৰিব পাৰে সৌৰ ছাদ ব্যৱস্থাৰ সৈতে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আহি আছে নতুন নিয়ম মাত্ৰ এটা দিন বাকি আছে আৰু তাৰ পিছতে 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত নতুন নিয়ম আহি আছে আমি জনাই আছো বিশেষ খবৰ সবাতোকৈ জৰুৰী খবৰ 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব বহু কেইটা নিয়ম আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এই নিয়মসমূহে সামগ্ৰীৰ মূল্য বেংক বন্ধ আধাৰ কাৰ্ডকে ধৰি সলনি হ'ব বহু কেইটা নিয়ম 1 ছেপ্টেম্বৰৰ পৰাই দেশত কাৰ্যকৰী হ'ব এলপিজি চিলিণ্ডাৰৰ সংশোধিত মূল্য 14 কেজি ঘৰুৱা 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সলনিৰ সম্ভাৱনা 1 ছেপ্টেম্বৰৰ পৰা এটিএফ আৰু সিএনজি পিএনজিৰ মূল্যৰ সালসলনি ঘটাৰ সম্ভাৱনা আছে 1 ছেপ্টেম্বৰৰ পৰা আধাৰ কাৰ্ডক লৈও আহিব পাৰে কেইবাটাও নতুন নিয়ম ইউআইডিআইৰ তৰফৰ পৰা বিনামূলীয়া আধাৰ উন্নীতকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে 14 ছেপ্টেম্বৰত আধাৰৰ এই সুবিধা বিনামূলীয়া প্ৰক্ৰিয়া অন্ত পৰিব আধাৰ কাৰ্ডৰ নথিৰ আপডেট কৰাৰ অন্তিম দিন হৈছে 14 ছেপ্টেম্বৰ ছেপ্টেম্বৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম প্ৰৱৰ্তন হ'ব 1 ছেপ্টেম্বৰৰ পৰা প্ৰবঞ্চনামূলক ফোন কলৰ পৰা ৰক্ষাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে টেলি মাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ ছেপ্টেম্বৰ মাহত 16 দিনকৈ বন্ধ থাকিব চৰকাৰী বেংক এটা জনোৱাৰ চেষ্টা কৰিছো বিশেষ খবৰ ছেপ্টেম্বৰ মাহত 16 দিনকৈ বেংক বন্ধ থাকিব আৰু এই সমূহ নিয়ম 1 ছেপ্টেম্বৰৰ পৰা বলবৎ কৰা হ'ব পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ডক লৈ আহি গৈছে নতুন খবৰ কিয়নো ঘৰত কি বস্তু থাকিলে আপুনি নাপাব ৰেচন কাৰ্ডৰ
গৰাকীলৈ জৰুৰী খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে কিয়নো ঘৰত এইকেইটা সামগ্ৰী থাকিলে আপুনি ঘূৰাই দিয়ক ৰেচন কাৰ্ড নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নললে পৰিব পাৰিব আপুনি বিপদত ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰণ কৰিছে ইতিমধ্যে চৰকাৰে ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে 100 বৰ্গ মিটাৰতকৈ অধিক মাটি থাকিলে নাপাব ৰেচন কাৰ্ড ঘৰত 4চকীয়া গাড়ী থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা ঘৰত ফ্ৰিজ বা এয়াৰ কণ্ডিচনাৰ থাকিলেও আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলেও ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত হ'ব পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ আৰু চহৰতে 3 লাখ টকাতকৈ কম হ'ব লাগিব তেতিয়াহে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে নাপাব ৰেচন কাৰ্ডৰ গৰাকীলৈ এইকেইটা জৰুৰী খবৰ ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকল সাৱধান হওক কিয়নো ৰেচন কাৰ্ড ভুল নথিৰে আপুনি কৰে নিশ্চিত বিপদৰ সন্মুখীন হ'ব প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে চৰকাৰে ইতিমধ্যে ৰেচন কাৰ্ডৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব এতিয়ালৈ 50 লাখ ৰেচন কাৰ্ড বাতিল কৰিছে যোগান বিভাগে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 20 দিনৰ ভিতৰতেই ভাৰত এৰিব লাগিব শেখ হাসিনাই বাংলাদেশৰ নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো শেখ হাসিনা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা এবাৰ 20 দিনৰ ভিতৰতে ভাৰত এৰিব লাগিব আমি জনাই আছো এটা বিশেষ খবৰ ভাৰতেও বেছি দিন ৰক্ষা কৰিব নোৱাৰিব শেখ হাসিনা 20 দিনৰ ভিতৰতে ভাৰত এৰি যাব লাগিব শেখ হাসিনাই আটাইতকৈ জৰুৰী খবৰ 20 দিনৰ ভিতৰতে ভাৰত এৰিব লাগিব শেখ হাসিনাই ভাৰত বাংলাদেশৰ প্ৰত্যাৰ্পণ চুক্তি অনুসৰি ভাৰতে পঠিয়াব লাগিব শেখ হাসিনা ইতিমধ্যে হাসিনাৰ পাছপোৰ্ট বাতিল কৰিছে বাংলাদেশৰ নতুন চৰকাৰে 22 আগষ্টত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে বাতিল কৰিছে হাসিনাৰ পাছপোৰ্ট ভাৰতত শেখ হাসিনাই 25 দিন অতিবাহিত কৰিলে আৰু ভাৰতৰ ভিসা নীতি অনুসৰি বাংলাদেশে 45 দিনহে থাকিব পাৰে ভাৰতত আইনগতভাৱে আৰু 20 দিন ভাৰতত থাকিব পাৰিব শেখ হাসিনা পাছপোৰ্ট বাতিল হোৱা হাসিনাক বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰাৰ সম্ভাৱনা নতুন পাছপোৰ্টৰ বাবে হাসিনাক লাগিব বাংলাদেশৰ ক্লিয়াৰেন্স 67টা গোচৰ ৰুজু হৈ থকা হাসিনাক বাংলাদেশে ক্লিয়াৰেন্স দিয়াৰ সম্ভাৱনা ক্ষীণ বাংলাদেশলৈ উভতি গলেই কাৰাবন্দী হ'ব পাৰে শেখ হাসিনা পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আৰ্থিক সংকটত এবাৰ কংগ্ৰেছ চৰকাৰ বন্ধ হ'ব পাৰে সকলো মন্ত্ৰীৰ দৰমহা আমি জনাই আছো এটা বিশেষ খবৰ হিতাধিকাৰীৰ আঁচনি আনি আৰ্থিক সংকটত কংগ্ৰেছ চৰকাৰ জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ বিপদত পৰিছে এতিয়া কংগ্ৰেছ দুমাহলৈ কংগ্ৰেছ চৰকাৰে দিব নোৱাৰিব পাৰে মন্ত্ৰী বিধায়কৰ দৰমহা 5টা নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে ভৰাল খালী কৰিছে কংগ্ৰেছ শাসিত ৰাজ্যৰ হিমাচল প্ৰদেশক ব্যাপক বিত্তীয় সংকটত পৰিছে এবাৰ কংগ্ৰেছ চৰকাৰ কোনো মন্ত্ৰীকে দুমাহলৈ দৰমহা নলবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰে বিধায়ককো জনাইছে এই কাটৰ আহ্বান সংকটৰ সময়ত যাতে বিধায়কসকলক বৰঙণি আগবঢ়ায় ৮৬,৫৮৯,০০০ কোটি টকীয়া বিত্তীয় ঋণত থকা সুখু চৰকাৰ এতিয়া বিপদত পৰিছে চৰকাৰ ৰক্ষা কৰিবলৈ ঋণ লৈ পাগৰি পৰিছে কংগ্ৰেছ চৰকাৰ মহিলাক মাহে 1500 টকা নিবনুৱাক চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণত বিফল হৈছে কংগ্ৰেছ লগতে বিনামূলীয়া বিদ্যুৎ পুৰণি পেঞ্চন নীতি বাহাল ৰখাটো কংগ্ৰেছৰ এক ব্যৰ্থতা
ফলত মন্ত্ৰী বিধায়কক দুমাহৰ বাবে দৰমহা নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কান্দিছে। মিয়া সন্দৰ্ভত এইবাৰ বিধানসভাৰ মজিয়া উত্তাল হৈ পৰিছে আৰু সেই সন্দৰ্ভতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কান্দিছে। মিয়া শব্দ আৰু নলয় মুখ্যমন্ত্ৰীয়ে, মুখত নলয় আৰু মিয়া শব্দ ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। আমি জনাই আছো এটা বিশেষ খবৰ। মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। চকু পানী পেলাই এই কথা মই কৈছো, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে এতিয়াৰ পৰা মিয়া শব্দটো হিমন্ত বিশ্ব শৰ্মাই মুখত নলয়। হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই। এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছো। আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছো। লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে। মই আৰু কেতিয়াও নকওঁ মিয়া শব্দ। এই মন্তব্য খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় যে মই মিয়া শব্দ আৰু কেতিয়াও উচ্চাৰণেই নকৰোঁ। মুখ্যমন্ত্ৰীৰ পদত থাকি কাকো দুখ দিয়া শব্দ মই ক'ব নোৱাৰো বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলো। মিয়া বুলি ক'লে ভাল পাই বুলিহে মই কৈছিলো, কিন্তু এতিয়া নকওঁ। পৰৱৰ্তী আন এক খবৰ হৈছে এইবাৰ মিয়া শব্দৰ অৰ্থ ভাল আৰু সন্মানজনক বুলি আখ্যা দিছে এইবাৰ শ্বেৰমান আলীয়ে। অন্যান্য শব্দতকৈ মিয়া ক'লে মই ভাল পাওঁ। মিয়া শব্দৰ অৰ্থ ভাল আৰু সন্মানজনক বুলি আখ্যা এইবাৰ শ্বেৰমান আলী। অন্যান্য শব্দতকৈ মিয়া ক'লে মই ভাল পাওঁ। স্মাৰ্ট মিটাৰৰ শোষণ ডাকিবলৈ সাম্প্ৰদায়িক মন্তব্য কৰিছে। মিয়া শব্দৰ প্ৰসংগত শ্বেৰমান আলীয়ে এই ডাঙৰ মন্তব্য কৰিছে। শ্বেৰমান আলীয়ে কয় যে মিয়া শব্দৰ প্ৰসংগত শ্বেৰমান আলীয়ে কয় যে মিয়া শব্দ শুনে ভাল পাওঁ। মিয়া শব্দৰ অৰ্থ ভাল আৰু সন্মানজনক। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মিয়াৰ ওপৰত অন্যায় নিৰ্যাতন চলোৱা বন্ধ কৰক। কোনে এনেদৰে মন্তব্য কৰিছে সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মিয়াৰ ওপৰত অন্যায় নিৰ্যাতন চলোৱা বন্ধ কৰক। নিৰ্যাতন বন্ধ নকৰিলে দিল্লী কঁপাব এইবাৰ ABMCয়ে। আমি জনাই আছো এটা বিশেষ খবৰ। সংবাদ মেল সম্বোধন কৰি চৰকাৰক শেষ সকিয়নি এইবাৰ ABMCৰ। নিৰ্যাতন বন্ধ নকৰিলে দিল্লী কঁপাবলৈ আমি সাজু। নিৰ্যাতন বন্ধ নকৰিলে দিল্লী কঁপাই তুলিব ABMCয়ে। শ্ৰমিকক মাৰপিট কৰা বিজেপিৰ গুণ্ডাৰূপী ময়ূৰ বৰগোহাঁইক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই? সংবাদ মেল পাতি খৰব হৈ পৰিছে ABMCৰ সভাপতি টাইছন হুছেইন। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মহাপ্ৰলয় আহি আছে। আসনা নামৰ ঘূৰ্ণীয়ে কাল ৰূপ ধাৰণ কৰিব দেশত। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণী বতাহ আসনা। 16 আগষ্টত বংগোপসাগৰত উৎপত্তি হোৱা আসনাই তছ নছ কৰিব দেশ। 80 বছৰৰ পাছত দেশত খুন্দা মাৰিছে মহাপ্ৰলয়ে। ভয়ংকৰ ৰূপত আহিছে ঘূৰ্ণী বতাহ আসনা। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, কাল ৰূপ ধাৰণ কৰিছে। 16 আগষ্টত বংগোপসাগৰত উৎপত্তি হোৱা আসনাই তছ নছ কৰিব দেশ। 80 বছৰৰ পাছত আৰৱ সাগৰত সৃষ্টি হোৱা চতুৰ্থটো ঘূৰ্ণী বতাহ হৈছে আসনা নামৰ ঘূৰ্ণী। স্থলভাগত উৎপত্তি হোৱা আসনাক বিৰল ঘটনা আখ্যা এইবাৰ বিশেষজ্ঞৰ। সাগৰত সৃষ্টি এই ঘূৰ্ণী বতাহ ধুমুহালৈ পৰিৱৰ্তন হৈ চলাব ধ্বংস লীলা। পাকিস্তানত আসনাৰ প্ৰভাৱ অধিক সৰ্বাধিক দেখিবলৈ পোৱা গৈছে। আৰু আহমেদাবাদ, গান্ধীনগৰ, জামননগৰ অঞ্চলত ধ্বংসলীলা চলাইছে আসনা ঘূৰ্ণী বতাহে। উপকূলীয় অঞ্চলৰ পৰা খালী কৰা হৈছে ঘনবসতি লোকক। আৰু গুজৰাটত বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয় মহাবিদ্যালয়। পৰৱৰ্তী খবৰ, অসম অশান্ত কৰাৰ লক্ষ্য এইবাৰ বাংলাদেশী। আমি জনাই আছো এটা বিশেষ খবৰ। উজনিত মিয়া বিৰোধী অভিযানৰ মাজতে বাংলাদেশত অসম বিৰোধী ষড়যন্ত্ৰ চলিছে।
উজনিত মিয়া বিৰোধী অভিযানৰ মাজতে বাংলাদেশত অসম বিৰোধী ষড়যন্ত্ৰ আৰু অসম অশান্ত কৰাৰ অহৰহ চেষ্টা এবাৰ বাংলাদেশত অসম অশান্ত কৰাৰ পৰিকল্পনা ৰচা হৈছে আৰু বাংলাদেশৰ দৰেই অসম জ্বলোৱাৰ অপচেষ্টা মৌলবাদী শক্তিৰ বাংলাদেশৰ আৰ্হিত অসমৰ সৃষ্টি কৰা হৈছে গীত আমি দৃশ্যাংশ দেখুৱাইছো মিয়া জাগিলে অসমীয়াই নাম পাহৰিব বুলি তৈয়াৰ কৰা হৈছে গীতটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসম তোমাৰ বাপেৰৰ নেকি বুলি এইদৰে গীতত এটা ভাইৰেল গীত ইতিমধ্যে আৰম্ভ হৈছে আৰু সেই গীতটোত এইদৰে স্পষ্টকৈ কোৱা হৈছে অসম তোমাৰ বাপেৰৰ নেকি বিশেষ গীতটোৰ প্ৰকাশৰ পাছতে ব্যাপক চাঞ্চল্য ইতিমধ্যে আৰম্ভ হৈছে উজনিত মিয়া বিৰোধী অভিযানৰ মাজতে বাংলাদেশত অসম বিৰোধী ষড়যন্ত্ৰ অসম অশান্ত কৰাৰ অহৰহ চেষ্টা এবাৰ বাংলাদেশত পৰৱৰ্তী খবৰ বৃদ্ধি পালে শ্বাহৰুখ খানৰ সম্পত্তিৰ পৰিমাণ ৭,৩০০ কোটি টকাৰ গৰাকী হৈছে কিং খান বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে ২০২৪ চনৰ হুৰুন ইণ্ডিয়া ৰিচ লিষ্টত অভিষেক ঘটাইছে তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭,৩০০ কোটি টকা শেহতীয়াকৈ জৱান আৰু পাঠানৰ দৰে হিট ছবিৰ বাবে পৰিচিত সলমান খানৰ শ্বাহৰুখ খানৰ ধন সম্পত্তি কেৱল তেওঁৰ সফল চলচ্চিত্ৰ কেৰিয়াৰৰ পৰাই নহয় বৰঞ্চ IPLৰ দল কলকাতা নাইট ৰাইডাৰ্ছত তেওঁৰ অংশীদাৰিত্বৰ পৰাও আহিছে যাৰ মূল্য বহু পৰিমাণে বৃদ্ধি পাইছে শেহতীয়াকৈ চিনেমাসমূহৰ ব্যাপক সফলতাৰ প্ৰতি লক্ষ্য ৰাখি কিং খানৰ ধনী তালিকাত প্ৰৱেশ কৰাটো কোনো আচৰিত কথা নহয় শ্বাহৰুখ খানৰ উপাৰ্জনৰ প্ৰতিফলন ঘটিছে ২০২৪ ফৰ্বছৰ শীৰ্ষ 10 গৰাকী সৰ্বাধিক দৰমহা পোৱা অভিনেতাৰ তালিকাটো সন্নিৱিষ্ট কৰিছে য'ত তেওঁ শীৰ্ষ স্থানত আছে প্ৰতিখন ছবিৰ বাবে 150ৰ পৰা 250 কোটি টকাৰ ভিতৰত তেওঁ পাৰিতোষিক লয়